আজি আগবেলা ৰ'দটো ইমান চোকা আছিলে সেইকাৰণে ফুলৰ কাঠ দুখনমান ৰ'দত দি ল'লোঁ। বহুত দিন দিয়া নাছিলোঁ, অকণমান সেমেকি গৈছিলে, আজি খুলি পেলাই দি লৈছোঁ দুখন। কাঠবোৰ এনেকৈ ৰ'দত দি অলপমান সমানকৈ জাপি থ'লে ধুনীয়া হয়, ফুলটো অলপো খেলি মেলিকৈ নুঠে। ফুলৰ কাঠ ব্যৱহাৰ কৰি ফুল তোলাসকলে জানেই কেনেকৈ ৰাখিব লাগে কাঠবিলাক। এইবিলাক কিনোতেও ভালেমান 6 টকাকৈ লয়, সেইকাৰণে অলপ যত্ন কৰি ৰাখিব লাগে। আৰু ইয়াত সমানকৈ পিৰা এখন দি থৈছোঁ, অলপ সমান হৈ থাকিব। গধুৰ বস্তু দি থ'ব লাগে, ধুনীয়া হৈ গ'ল। এঘণ্টামান থ'লোঁ। আৰু আকৌ আবেলি পৰত ডাঙৰ বৰষুণ আহিলে চাওকচোন। আগবেলা ৰ'দ, পিছবেলা বৰষুণ। বতৰটো একদিন কিবা খেলি মেলি হৈ গৈছে। আৰু বৰষুণ দিয়া দেখি ঘৰৰ ভিতৰতে কাম উলিয়াই ল'লোঁ। তাত ব'বলৈও বেয়া লাগে বৰষুণ দি থাকিলে। ফুলটো অলপ গাঁঠিবলৈ আছিলে, গাঁঠি সম্পূৰ্ণ কৰিলোঁ। এখন ডাঙৰ ফুলৰ গামোচা হয়, এফালে ফুল থকা। মেলি দেখুৱাওঁ ধুনীয়াকৈ ৰ'ব। এইখন সম্পূৰ্ণ হ'ল গাঁঠি, কাৰোবাক লাগিলে ল'ব পাৰিব। ধুনীয়াকৈ গাঁঠি দিছোঁ। আৰু এইখন এতিয়ালৈকে কোনেও অৰ্ডাৰ কৰা নাই, কাৰোবাক লাগিলে ল'ব পাৰিব। মাজত বুটা আৰু চেইন দিয়া আছে। আৰু আজি ভিডিঅ'টো ইমানেই দেই। ভিডিঅ'টো ভাল লাগিলে লাইক এটা, কমেণ্ট এটা কৰি দিব।